চাবুৱাত আমাকো গভীৰ দুখ দিলে। যোৱা বছৰ ৰাজীৱ শদিয়াৰ অকাল মৃত্যুৰ বাতৰিয়ে আমাকো গভীৰ দুখ দিলে। যোৱা বছৰ চাবুৱাত ৰাতি এটা সাংগীতিক অনুষ্ঠানত ৰাজীৱ শদিয়াক দেখা পোৱাৰ কথা আমাৰ মনত পৰে আৰু সেইদিনা তেওঁ সংগীসকলৰ সৈতে যি দিহানাম টোকাৰী গীত গাইছিল, তেতিয়া আমি অনুভৱ কৰিছিলোঁ ৰাজীৱ শদিয়াৰ ব্যতিক্ৰমধৰ্মী কণ্ঠস্বৰ আৰু তেওঁৰ সাংগীতিক জীৱনৰ সাধনাৰ কথা। ৰাজীৱ শদিয়াৰ শেহতীয়াকৈ যিবিলাক গান আমি টিভি যোগেদি শুনিছোঁ, তাতেই দেখা পাওঁ যে বিশেষকৈ অসমৰ জলবায়ু, অসমৰ মাটি পানী, অসমৰ সমাজ, অসমৰ জনগাঁথনিক লৈ গোৱা গীত আৰু সেই গীতবিলাকত আছিলে জাতিপ্ৰেম, স্বদেশ প্ৰেম, মানুহ প্ৰেম। সাধাৰণতে বহু শিল্পীয়ে গীত গায় এনেকুৱা হাড়ে হেমজুৱে স্বদেশক ভাল পোৱা, ৰাজ্যক ভাল পোৱা, মানুহক ভাল পোৱা গীত কমেই শুনা যায়। ৰাজীৱ শদিয়াৰ কণ্ঠত আমি সাধাৰণতে যিখিনি গীত শুনিছোঁ, সেইখিনি প্ৰায়ভাগেই তেনে জাতীয়। এনে এগৰাকী স্বদেশ হিতৈষী, স্বদেশ প্ৰেমী তথা ৰাজ্যপ্ৰেমী, জাতিপ্ৰেমী, মানৱদৰ্দী শিল্পী গৰাকীৰ অভাৱে আমাৰ সমাজখনত অফুৰন্ত ক্ষতি সাধন কৰিলে। তথাপি জাতস্য ধ্ৰুৱ মৃত্যু যেতিয়া আমি সেই আত্মাৰ সদ্গতিৰ অৰ্থে এই মুহূৰ্তত প্ৰাৰ্থনা আৰু পৰিয়ালৰ আটাই লোকে আমাৰ সমবেদনা জ্ঞাপন কৰোঁ।